তো আপোনালোকে চাব পাৰে তেখেতৰ ফেচত আছে বাৰ্থ মাৰ্ক দেখা পাইছে খুব ডাৰ্ককে হয় হয়তো ভিডিঅ'ত আপোনালোকে লাইট দেখা পাব পাৰে খুব এটা মানে ডাৰ্ক হয় তো ফেচত যেতিয়া এনেকুৱা ধৰণৰ ডাৰ্ক থাকে পটকতে আমাৰ কনসিলাৰ কৰিলে নাযাবও পাৰে তো কেনেকৈ আমি এটো হাইড কৰিম কনসিলাৰ আমি ব্যৱহাৰ কৰিব লাগিব এখিনি পুৰা তেখেতৰ স্কিন কালাৰ লগত এনেকৈ মিলাই দিব লাগিব তো আপোনালোকে চাই যাব তাৰ কাৰণে মই ব্ৰাছ ব্যৱহাৰ কৰোঁ মানে ব্লেন্ডাৰ দি নহয় ব্ৰাছ দি মই বস্তুখিনি ব্লেন্ড কৰিম লম অৰেঞ্জ কালাৰটো লৈ পিনে এটো মই সফটলি ইয়াত ড্যাব টেন্ডক দেখাই আছো আপোনালোকে চাই যাব এটো জাস্ট মই অৰেঞ্জ কালাৰটো লৈ ড্যাব কৰিম এতিয়া মই ডাৰ্ক কনসিলাৰ ব্যৱহাৰ কৰিম বিকজ অৰেঞ্জৰ ওপৰত যদি এটো কাৰেক্টৰ হয় নে নহয় কাৰেক্টৰৰ ওপৰত কাৰেক্টৰ যদি আমি ব্যৱহাৰ কৰিছো ইয়াৰ ওপৰত কনসিল কৰিবই লাগিব নহয় তো এটা দেখিছা আমি ফাৰ্স্ট অৰেঞ্জটো লগাওতে একদম প্ৰায় কভাৰেজ হৈ গৈছে অলপ গম পাই আছিল হয় নে তো এতিয়া আমি কি কৰিছো ডাৰ্ক ব্ৰাউন কালাৰ এটা লৈছো কনসিলাৰ লৈছো এবাৰ কাৰেক্টৰ নহয় এবাৰ আমি কি লৈছো কনসিলাৰ লৈছো দেখিছা বস্তুটো কেনেকে ধুনিয়াকে কভাৰ তেখেতৰ স্কিন টোন কালাৰ লগাব লাগিব এবাৰ বুজি পাইছা কেটা স্টেপ কৰিম মই তিনটা স্টেপ কৰিছো দেখিছা পুৰা ডাৰ্ক দি কৰোৱা পিছত এবাৰ স্কিন টোন কালাৰ এটা লৈ পিনে এখিনি নিউট্ৰিলাইজ কৰিছো বস্তুটো চাবছো বস্তুটো আমি কেনেকে কৰিব লাগে এতিয়া আপোনালোকে কভাৰেজ চোৱা কিন্তু এতিয়া যদি